লখিমপুৰ জিলাৰ ধলপুৰৰ পৰা এগৰাকী যুৱকে আহি ব্যৱসায়ত মনোনিৱেশ কৰিছিল আৰু অংকিত কুমাৰ নামৰ এগৰাকী অনা অসমীয়া বনিয়াৰ লগত তেখেতে ব্যৱসায়ত জড়িত হৈছিল আৰু এটা শৈক্ষিক প্ৰতিষ্ঠান তেওঁলোকে খুব সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত পৱন হাজৰিকা সক্ষম হৈছিল, যাৰ ফলত যিগৰাকী অংকিত কুমাৰে এটা সময়ত গোটেই ব্যৱসায়টো এৰি থৈ গৈছিল মাহেকীয়া চুক্তিত 3 লাখ টকাৰ 3 লাখ টকাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেখা পালে যে নতুন শাখা অপেনিং হৈছে ইনষ্টিটিউটটোৰ, তাৰ লগে লগে তেখেতৰ মাননিৰ পৰিমাণটো বৃদ্ধি কৰি 4.5 লাখ পালে। তাৰ শেষত তেওঁ আহি এনেকুৱা এটা পৰ্যায়ত উপনীত হ'ল, তেওঁ গোটেই প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বটো যিহেতু প্ৰথম অৱস্থাত এৰি গৈছিল, পুনৰ অংশীদাৰিত্ব বিচাৰিবৰ কাৰণে তেওঁ উদ্যত হ'ল আৰু অংশীদাৰিত্ব বিচৰাৰ সমান্তৰালভাৱে এই চেণ্টাৰটোৱে আন যিবিলাক শৈক্ষিক প্ৰতিষ্ঠান অনা অসমীয়া লবিৰ হাতত থকা এই কেইটামান নাম উল্লেখ হৈছে, এটা নিলয় আৰু এগৰাকী বিকাশ চিচুৰীয়া যিগৰাকী পটেঞ্চিয়েল এণ্ড কনচেপ্টৰ মালিক, সেইসকলৰ হয়তো স্বাৰ্থ ক'ৰবাত বিঘ্নিত হোৱাৰ তেওঁলোকে সম্ভাৱনা দেখা পালে আৰু অসমীয়া এগৰাকী যুৱকৰ মালিকীৰে স্বত্বৰে সৈতে এটা প্ৰতিষ্ঠানে গ্ৰ' কৰাটো তেওঁলোকৰ আচলতে সহ্য নহ'ল আৰু এই অনা অসমীয়া লবিটোৱে তেখেতক মানসিক হাৰাশাস্তি আৰম্ভ কৰিলে। চেণ্টাৰটোৰ বিৰুদ্ধে তেওঁলোক ষড়যন্ত্ৰত লিপ্ত হ'ল আৰু এই আমাৰ পৱন হাজৰিকা নামৰ যুৱকজনক যিধৰণে তেওঁলোকে আচলতে মানসিক হাৰাশাস্তি কৰিলে, চক্ৰান্ত কৰিলে, ষড়যন্ত্ৰ কৰিলে, তেওঁৰ ঘৰত গৈ ভয় ভাবুকি দিলে, তেওঁৰ মৰমৰ কুকুৰটো উঠাই আনিলে, এনেকুৱা এটা পৰ্যায়লৈ তেওঁলোকে যাবলৈ অনা অসমীয়াৰ ইমান সাহস এই অসমৰ ভূমিত হৈছে, এই গোটেই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু অসমৰ ভূমিত খিলঞ্জীয়া মানুহৰে দপদপনি থাকিব, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব। সেই কথাটো আমি সদায় বিচাৰি আহিছোঁ আৰু অসমীয়া জাতিটোৰ সেই সক্ষমতা আছে। সেই অনা অসমীয়া লবিক আমি সকীয়াই দিছোঁ এনেকুৱা ভুল যাতে পুনৰ নকৰে। পৱন হাজৰিকাৰ ঘটনাটোৱে শেষ ঘটনা হ'ব লাগিব, য'ত অনা অসমীয়াৰ অত্যাচাৰত কোনোবাই চূড়ান্ত এটা সিদ্ধান্ত আত্মসননৰ দৰে ল'ব লগা যাতে নহয়, এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজেৰে যাতে যাব লগা নহয়, কাৰোৰে ওচৰত আঁঠু কাঢ়ি যাতে অসমীয়া মানুহ থাকিব লগা নহয়, তেনেকুৱা এটা পৰিৱেশ আমি সকলোৱে মিলি, সকলোৰে কৰণীয় আছে, আমি এটা পৰিৱেশ ইয়াত আমি নিজেই প্ৰস্তুত কৰি তুলিব লাগিব আৰু পৱন হাজৰিকাৰ ন্যায় পাব লাগিব। এই কথা স্পষ্ট, যিহেতু পৱন হাজৰিকাৰ ছুইচাইড নোটত 3টা নাম উল্লেখ আছিল। কেৱল অংকিতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে নহ'ব, বিকাশ চিচৰীয়া, নিলয়, সকলোকে তদন্তৰ আওতালৈ আনিব লাগিব, তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকৰ পৰা সঁচা কথাবিলাক উলিয়াব লাগিব। পৰিয়ালে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে, পৰিয়ালৰ কথাও শুনিব লাগিব আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই বিষয়টোত প্ৰত্যক্ষ হস্তক্ষেপ কৰাটো আমি দাবী উত্থাপন কৰিছোঁ আৰু এই বিকাশ চিচৰীয়াহঁতৰ নিচিনা মানুহ যিবিলাকে টকাৰ জোৰত সকলো হৈ যাব, মেনেজ কৰিব পাৰিম বুলি যদি ভাবি আছে, তেওঁলোকে ভুল ভাবিছে আৰু অসমীয়াৰ বিৰুদ্ধে তেওঁলোকে যি ষড়যন্ত্ৰত লিপ্ত হৈছে, অসমীয়া মানুহৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ দুঃসাহস নকৰিবৰ কাৰণে আমি বিকাশকে ধৰি যিসকল অনা অসমীয়া এতিয়াও ভাবি আছে ব্যৱসায় বাণিজ্যত আমাৰ মানুহৰ অগ্ৰাধিকাৰ লাগিব, সকলো ক্ষেত্ৰতে অসমীয়া মানুহে অগ্ৰাধিকাৰ পাব লাগিব আৰু এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে। চৰকাৰখন যিহেতু এই দলটোৱে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তেওঁলোকে জাতি মাতি ভেটিৰ শ্লোগান আওৰাইছিল আৰু তেওঁলোকক সেইবাবে জনসাধাৰণে ভোট দিছিল আৰু জনসাধাৰণক তেওঁলোকে এই শ্লোগানটো আওৰাই যাতে আহিব লগা সময়খিনিত ফলাফল দিয়ে, তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগিব আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টভাৱে কওঁ, পৱন হাজৰিকাই ন্যায় নোপোৱা পৰ্যন্ত আমি ক্ষান্ত নহওঁ আৰু পৱন হাজৰিকাক ন্যায় দিব লাগিব, যথাযথ তদন্ত হ'ব লাগিব, পানী নসৰকা চাৰ্জশ্বীট দাখিল হ'ব লাগিব, দুখীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাবই লাগিব। শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো যিধৰণে চৰকাৰখনে চলাই আছিল, সেই সময়ত শিক্ষক নিযুক্তি হয়, শিক্ষকসকল নিযুক্তি পোৱাৰ পাছত সকলোবিলাক চৰকাৰী কাম কাজত ইভেন এতিয়া আপোনাৰ বান সাহায্য বিলোৱাৰ ক্ষেত্ৰতো শিক্ষকসকলক তেওঁলোকে নিযুক্ত কৰিবৰ কাৰণে ইতিমধ্যে প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিভিন্ন সময়ত নিৰ্বাচন হওক, আন কোনোবা চৰকাৰী বিভিন্ন ধৰণৰ ব্যৱস্থাপনা, কেতিয়াবা কিবা অনুষ্ঠান হ'লে তাত দায়িত্ব প্ৰদান কৰা, এই সকলোবিলাকত শিক্ষকসকল যেতিয়া শিক্ষকসকলক যেতিয়া নিয়োগ কৰি থাকে, শিক্ষকসকলে পাঠদানতকৈ আন কাম কাজত বেছিকৈ সময় দিব লগা হয় আৰু সেই গোটেই প্ৰক্ৰিয়াটোৱে ছাত্ৰ ছাত্ৰীসকলক প্ৰভাৱিত কৰে। বহু এনেকুৱা শিক্ষানুষ্ঠান আছে য'ত শিক্ষকৰ অভাৱত এতিয়াও ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে আৰু শিক্ষকসকলক অনাশৈক্ষিক কামত নিয়োগ কৰাৰ কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এতিয়া শিক্ষক নিযুক্তিত যদি তেওঁলোকে টিচাৰ কাম BLO বুলি তেওঁলোকে এপইণ্টমেণ্ট দিছে, গোটেই বিষয়টো অসমীয়া জাতিটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক বিষয়। শিক্ষা বিভাগটোৱে এটা প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰিবৰ বাবে, তেওঁলোকক যুগসাপেক্ষভাৱে শিক্ষিত কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া হাতত ল'ব লাগে, শৈক্ষিক আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যিধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে, সেই ব্যৱস্থা কিন্তু হাতত লোৱা পৰিলক্ষিত হোৱা নাই। চৰকাৰখনৰ দায়বদ্ধতাৰে সৈতে কাম কাজখিনি কৰিবৰ কাৰণে চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ, শিক্ষকসকলক শৈক্ষিক কামতে নিয়োগ কৰি ৰাখক আৰু আন যিবিলাক কামত তেওঁলোকক নিয়োগ কৰি আহিছিল, সেইবিলাকৰ পৰা অব্যাহতি দি শিক্ষা ব্যৱস্থাটোৰ আমাৰ যিটো প্ৰক্ৰিয়া, যিটো তেওঁলোকে চলাই নিবৰ কাৰণে ত্বৰান্বিত কৰিবৰ কাৰণে যিটো প্ৰচেছ হাতত ল'ব লাগে, সেই প্ৰচেছটো হাতত ল'বৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ।